এটা ব্ৰেকিং নিউজ নগাঁৱৰ বৰঘাট বাইপাছত ভয়ংকৰ পথ দুৰ্ঘটনা এখন ট্ৰেংকাৰ আৰু ট্ৰাকৰ মাজত সংঘৰ্ষ AS01FC3395 নম্বৰৰ ট্ৰেংকাৰ আৰু AS01BC8236 নম্বৰৰ ট্ৰাকৰ মাজৰ সংঘৰ্ষত নিহত ট্ৰেংকাৰখনৰ চালক বৰ্তমানে পৰিচয় জানিব পৰা হোৱা নাই নিহত চালকগৰাকীৰ ঘটনা সংঘটিত কৰি পলায়ন কৰে ট্ৰাকখনৰ চালকে এটা ব্ৰেকিং নিউজ নগাঁৱৰ বৰঘাট বাইপাছত ভয়ংকৰ পথ দুৰ্ঘটনা এখন ট্ৰেংকাৰ আৰু ট্ৰাকৰ মাজত সংঘৰ্ষ AS01FC3395 নম্বৰৰ ট্ৰেংকাৰ আৰু AS01BC8236 নম্বৰৰ ট্ৰাকৰ মাজৰ সংঘৰ্ষত নিহত ট্ৰেংকাৰখনৰ চালক বৰ্তমানে পৰিচয় জানিব পৰা হোৱা নাই নিহত চালকগৰাকীৰ ঘটনা সংঘটিত কৰি পলায়ন কৰে ট্ৰাকখনৰ চালকে এটা ব্ৰেকিং নিউজ নগাঁৱৰ বৰঘাট বাইপাছত ভয়ংকৰ পথ দুৰ্ঘটনা এখন ট্ৰেংকাৰ আৰু ট্ৰাকৰ মাজত সংঘৰ্ষ AS01FC3395 নম্বৰৰ ট্ৰেংকাৰ আৰু AS01BC8236 নম্বৰৰ ট্ৰাকৰ মাজৰ সংঘৰ্ষত নিহত ট্ৰেংকাৰখনৰ চালক বৰ্তমানে পৰিচয় জানিব পৰা হোৱা নাই নিহত চালকগৰাকীৰ ঘটনা সংঘটিত কৰি পলায়ন কৰে ট্ৰাকখনৰ চালকে দুৰ্ঘটনাটো আচলতে মই আহি আছিলো গুৱাহাটীৰ ফালৰ পৰা আৰু আহি আপোনাৰ নগাঁও বাইপাছ চকৰ পৰা যিটো গুৱাহাটী যোৰহাট ৰোড আছিলে সেই ৰোডত জাষ্ট আপ এটা আছে আপটোৰ আগত এই দুখন গাড়ী দেখিছো ইয়াত জাষ্ট 5 ছেকেণ্ডৰ ব্যৱধানত এক্সিডেণ্ট হৈছে মই আপটোৰ তলত আছিলো শব্দ এটা শুনিছো বিকট ধমকে শব্দ এটা শুনিছো আহি পেলাই পাইছো বহুত মানুহ গোট খাইছে ইয়াত তাৰপিছত লগালগ ময়ো গাড়ী ৰাখি দৌৰি আহিলো আহি পাই দেখো যে ড্ৰাইভাৰজন ইতিমধ্যে মানে ষ্ট্ৰেঙে গোটেই হেঁচা মাৰি ধৰি বহুত সময় প্ৰায় 1 ঘণ্টামান সময় জীয়াই আছিলে আমি বহুত চেষ্টা কৰিলো কিন্তু তেতিয়া তেখেত চেঞ্চলেছে নে চবেই কৈছে অলৰেডি ডেড হৈছে বুলি মই তেনেকুৱা এটা অনুমান কৰিছো দুখন গাড়ী এখন ট্ৰাক আৰু এখন অক্সিজেন ট্ৰাকে হ'ব অক্সিজেন চিলিণ্ডাৰ ট্ৰাকখনৰ মানুহ সকলো পলায়ন কৰিছে